নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালেই আছা মই ধনজিত ডেকাই তোমালোকক স্বাগতম জনাইছোঁ তোমালোকৰ ইউটিউব চেনেল ৰিএকশ্যন কনচেপ্টলৈকে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ ক্লাছ 9 আৰু 10ৰ জেনেৰেল মেথছ আৰু জেনেৰেল সায়েন্সৰ যিবোৰ অনলাইন ক্লাছ আছে সেই অনলাইন ক্লাছসমূহ ইউটিউব যোগে ল'বৰ কাৰণে এক প্ৰচেষ্টা আগবঢ়াইছোঁ আৰু এই প্ৰচেষ্টাত তোমালোকে মোক অলপ সহায় কৰিবা কেনে ধৰণে এই চেনেলটো আগবাঢ়ি যাবৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে নটিফিকেশ্যনৰ বেলটো প্ৰেছ কৰিবা কাৰণ নটিফিকেশ্যনৰ বেলটো প্ৰেছ কৰিলে তোমালোকে গম পাবা যে মই কেতিয়া ভিডিও দিছো আৰু কেতিয়া দিয়া হয়নে ভিডিও দিয়াৰ লগে লগে তোমালোকে সেই খবৰটো পাই যাবা গতিকে এতিয়া আমি কি পঢ়ি আছিলো তোমালোকৰ ক্লাছ 10ৰ জেনেৰেল ম্যাথমেটিক্স সাধাৰণ গণিত আমি পঢ়ি আছিলো সাধাৰণ গণিতৰ 1 নম্বৰ চেপ্টাৰ যেটো বাস্তৱ সংখ্যাৰ চেপ্টাৰ দি আছে সেই বাস্তৱ সংখ্যাৰ চেপ্টাৰটোৰ আমি এটা ক্লাছ আৰম্ভ কৰিছো আৰু সেই ক্লাছটোত এক্সাৰসাইজ 1.1 ৰ তোমালোকৰ এটা উপবাদ্য আমি আলোচনা কৰিছো কি উপবাদ্য আমি আলোচনা কৰিছো উপবাদ্যটো হৈছে কি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা হয়নে এই বিভাজন প্ৰমেয়িকাটো কি ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় এই বিভাজন প্ৰমেয়িকাটো ব্যৱহাৰ কৰা হয় তোমালোকৰ দুটা সংখ্যা যদি দিয়া থাকে এই সংখ্যা কেইটাৰ যদি গসাগু উলিয়াব লগা হয় তেনেহলে আমি সেই বিভাজন প্ৰমেয়িকাটো ব্যৱহাৰ কৰিম কি প্ৰকাৰে ব্যৱহাৰ কৰিম এটা মেথড এটা আছে কেনে ধৰণে উলিয়াব লাগে সেই মেথডটোকে আমি কি বুলি কওঁ ইউক্লিডৰ বিভাজনৰ কলন বিধি বুলি কওঁ হয় যেটো নেকি ইডিএলৰ তোমাৰ এটা কি এপ্লিকেশন ঠিক আছে গতিকে এতিয়া আমি তোমালোকৰ এক্সাৰসাইজ 1.1 আৰম্ভ কৰিম কি আৰম্ভ কৰিম আজি এই চেপ্টাৰ ক্লাছটোত আমি এক্সাৰসাইজ 1.1 আৰম্ভ কৰিম ঠিক আছে গতিকে 1.1 ৰ 1 নম্বৰতে কি দিছে তোমালোকৰ কৈছে যে গসাগু উলিওৱা কি কৈছে যে গসাগু উলিওৱা এটা কেইটামান সংখ্যা দিছে ভালে কেইটা অংক দিয়া আছে সেই অংক কেইটাৰ ভিতৰত মই তোমালোকৰ জাস্ট দুটা কৰাই দিম বাকি কেইটা তোমালোকে কৰিব পাৰিবা কাৰণ একেবাৰে সহজ তোমালোকে মেথডটো জানিলে হ'ল মেথডটো জানিলে অংকটো কৰিব পাৰিবা ঠিক আছে গতিকে মই কিতাপখন লৈছো বাৰু কিতাপখন লৈ পেলাই তোমালোকৰ 1 নম্বৰটো মই কৰাই দিছো এতিয়া মই তোমালোকৰ কৰাই দিম তোমালোকৰ মই 3 নম্বৰটো কৰাই দিম আৰু 5 নম্বৰটো কৰাই দিম ঠিক আছে একেবাৰে সহজ অংক তোমালোকৰ গসাগু উলিয়াব দিছে দুটা সংখ্যা দিছে 8 6 7 আৰু কিমান বুলি কৈছে 2 5 5 এই দুটাৰ মাজত তোমালোকক কি কৰিব আছে গসাগু উলিয়াব দিছে আৰু এটা কৰাই দিম একেবাৰে সহজ অংক মই তোমালোকক এটা কৰাই দিছো ইয়াৰ আগৰ ক্লাছত গতিকে সলিউশনটো লিখা কেনে ধৰণে কৰিম ইয়াতে চোৱা এইটো তোমাৰ ইয়াতকে সৰু গতিকে এইটোৰে আমি কি কৰিম ইয়াক আমি হৰণ কৰিম হৰণ কৰিলে কি হ'ব চোৱাচোন 8 6 7 হৰণ কৰিলে তুমি কিমান বাৰ পাবা 3 বাৰ দিয়াচোন কিমান বাৰ যায় 3 5 গুণ 15 হাতে 1 3 5 গুণ 15 হাতে 1 16 হাতে 1 3 6 3 দুগুণ 6 হাতে 1 আছে গতিকে 7 হ'ব তোমাৰ কিমান থাকিব 2 0 1 হয়নে এতিয়া আকৌ এই 102 ৰে আমি এই 255 ক আমি কি কৰিম হৰণ কৰিম 255 লিখিব লাগিব তোমালোকে ভুল নকৰিবা মোৰ ভুল হৈছে লিখোতে গতিকে এতিয়া চোৱা 255 হৰণ কৰিলে তুমি দুবাৰ দিয়াচোন কিমান বাৰ যায় দুবাৰ দিলে তোমাৰ হ'ব কিমান 204 তোমাৰ থাকিব কিমান ইয়াৰ পৰা 1 ইয়াৰ পৰা 5 51 বাকি থাকিব হয়নে ভাগে 51 এতিয়া এই 102 ক আমি কি কৰিম এতিয়া তোমাৰ আৰু 51 ৰে আমি কি কৰিম হৰণ কৰিম তুমি দুবাৰ দিয়াচোন কিমান যাব 102 এতিয়া ভাগে কিমান হ'ব 0 যেতিয়া ভাগে তোমাৰ 0 হ'ব অংকটো কৰি গৈ থাকতে তেতিয়া তুমি কি কৰিবা হেখিনিতে অংকটো ৰখাই দি পেলাই এই যেটো ভাগে 0 ওলালে সেই ভাগে কৰা স্টেপটো যেটো তুমি এটো ভাজক পাইছা ডিভিজৰ পাইছা এই ডিভিজৰটোই তোমাৰ কি হ'ব ওপৰৰ এই সংখ্যা দুটাৰ কি হ'ব গসাগু হ'ব হয়নে গতিকে আমি কি লিখিব পাৰিম যে 867 আৰু 255 ৰ গসাগু কিমান হ'ব গতিকে 868 আৰু 255 ৰ গসাগু কিমান হ'ব তোমাৰ 51 হৈ গল গতিকে এনে ধৰণে কৰিব লাগিব এতিয়া মই আৰু এটা কৰাই দিম একেবাৰে সহজ অংক একে মেথডৰে 5 নম্বৰটো কৰাই দিছো বাৰু ঠিক আছে 5 নম্বৰটোত কি দি আছে চোৱাচোন
405 আৰু কিমানৰ ভিতৰত 2520 ইহঁত দুটাৰ তোমাৰ কি উলিয়াব দিছে গসাগু উলিয়াব দিছে এটা সৰুটোৰে আমি ডাঙৰটো কি কৰিম হৰণ কৰিম সো সলিউশন লিখা 4 ঘৰে আমি কি কৰিম 2520 ক আমি কি কৰিম হৰণ কৰিম কিমান বাৰ যাব 4 বাৰ বা 6 বাৰ দিছোৱা 6 বাৰ দিলে কিমান বাৰ হয় চোৱা সো 6 বাৰ মই 4 লিখিছো 30 হয়নে এখিনি হ'ব সো ইয়াৰ পৰা 0 12 পৰা 90 ঠিক আছে এতিয়া আমি আকৌ 405 ক আমি কি কৰিম 9 ৰে হৰণ কৰিম তুমি ইয়াতে কিমান বাৰ দিয়া 4 বাৰ দিয়া 4 বাৰ দিলে কিমান হ'ব 360 তোমাৰ হাতত থাকিব কিমান 45 তে 45 ৰে 9 কি কৰা হৰণ কৰা 90 হৰণ কৰা দুবাৰ যাব 90 এ ওলাব ভাগে কিমান হ'ব তোমাৰ 0 হ'ব ৰিমাইন্ডাৰটো যেতিয়া 0 হৈ যায় হে ৰিমাইন্ডাৰটো 0 হৈ যাওঁতে তুমি কি কৰিব লাগিব অংকটো ৰখি যাব লাগিব এতিয়া এই স্টেপটো যেটো স্টেপত তোমাৰ ৰিমাইন্ডাৰ 0 হৈছে হে স্টেপটো তোমাৰ এটো ডিভিজৰটো কিমান হৈছে ভাজকটো কিমান হৈছে 45 গতিকে 405 আৰু 250 ৰ গসাগু কিমান হ'ব তোমাৰ 45 হ'ব গতিকে আমি কি লিখিব পাৰো 405 আৰু 2520 ৰ গসাগু কিমান হ'ব 45 হয়নে গতিকে এনে ধৰণে তোমালোকৰ 1 নম্বৰ যিবোৰ অংক কৰি দিয়া আছে সেই 1 নম্বৰ গোটেইবিলাক অংক তোমালোকে এনে ধৰণে কৰিব লাগিব গতিকে বাকি কেইটা তোমালোকে কৰিবা যদি নোৱাৰা কমেন্ট বক্সত কবা কমেন্ট বক্সত কলে মই তোমালোকক তাতে ৰিপ্লাই কৰি দিম আৰু যদি নোৱাৰা নেক্সট ক্লাছত আকৌ মই তোমালোকৰ তাতে ৰিপিট কৰাই দিম ঠিক আছে গতিকে অংক কেইটা পাতি লোৱা এটা মই আইছো তোমালোকৰ 2 নম্বৰটো লিখে 2 নম্বৰটোত কি দি আছে চোৱাচোন এটো অলপ থিওৰিটিক্যাল তোমালোকৰ থিওৰিটিক্যাল টাইপৰ প্ৰবলেম হয় এনেকুৱা ধৰণৰ প্ৰবলেম এটা মই তোমালোকৰ ইয়াৰ আগতে এক্সাম্পল যেতিয়া আলোচনা কৰিছিলো সেই এক্সাম্পল আলোচনা কৰোঁতে তোমালোকক এটা কৰাই দিছিলো হলা এটো কৰাই দিম বাৰু গতিকে সোৱা কেনেকুৱা ধৰণৰ হয় কি কৈছে কোৱেশ্চনটোত কৈছে যে যি কোনো ধৰণৰ যুগাত্মক অযুগ্ম যিবোৰ অখণ্ড সংখ্যা আছে যুগাত্মক অযুগ্ম অখণ্ড সংখ্যা কোনবিলাক 1 3 5 7 এইবিলাক কি তোমালোকৰ অযুগ্ম যুগাত্মক অখণ্ড সংখ্যা হয়নে এইবিলাকক কি বুলি কয় অড ইন্টিজাৰ বুলি কয় এই অড ইন্টিজাৰ বিলাকৰ যেটো ফৰ্ম হয় সেই ফৰ্মটো তোমাৰ কেনেকুৱা ধৰণৰ হ'ব 6q + 1 6q + 3 বা 6q + 5 এনেকুৱা আৰ্হিৰে থাকে বুলি কৈছে হয়নে হেতু তোমাক কি কৰিব দিছে ইডিএল লগাই পেলাই ইউক্লিডৰ ডিভিজন প্ৰমেয়িকা যেটো আছে লেমা যেটো আছে হেতু ইউজ কৰি পেলাই তোমাক কি কৰিব দিছে এটো প্ৰুফ কৰিব দিছে গতিকে তোমালোকে কেনে ধৰণে প্ৰুফ কৰিবা এটো চোৱা হেতু কাৰণে ইয়াৰ আগতে মই কৈছিলো লেট এ এটা জি কোনো এটা কি তোমাৰ জি কোনো অখণ্ড সংখ্যা বুলি কনসিডাৰ কৰা জি কোনো অখণ্ড সংখ্যা আৰু বি আৰু এটা কনসিডাৰ কৰা এন বি ইজ ইকুৱেল টু 6 বুলি কনসিডাৰ কৰা হয়নে গতিকে এনেকুৱা যদি আমি লিখো তেনে হলে তেন্তে ইউক্লিডৰ ডিভিজন ইডিএল অৰ পৰা আমি লিখিব পাৰো ইডিএলৰ পৰা আমি কি লিখিব পাৰো ইডিএলৰ পৰা আমি লিখিব পাৰো যে a যেটো আমি এটা অখণ্ড সংখ্যা বুলি কনসিডাৰ কৰিছো a is equal to 6 into q plus r হয়নে এটো যদি আমি এনে ধৰণে লিখো তেনে হলে r should be a r যেটো আছে this should be less than 6 আৰু it should be greater than is equal to 1 হয়নে
হয়নে নহয় আৰৰ ভ্যালুটো কি হ'ব 6 তকৈ সৰু হ'ব আৰু 0 তকৈ কি হ'ব ডাঙৰ হ'ব কেনে ধৰণে এটো লিখিছো চোৱা যেতিয়া আমি ইডিয়াল লিখিছিলো সেই ইডিয়াল লিখোতে আমি কি কৰিছিলো a যেটো আছে সেই a টোক আমি কি কৰিছো 6 এৰে হৰণ কৰিছো 6 এৰে হৰণ কৰিলে সাপোজ কিমান টাইমছ গল q টাইমছ গল 6 * q আমাৰ ৰিমাইন্ডাৰ সাপোজ কিমান হল r হল এই r টো কি হ'ব লাগিব this r should be কি হ'ব লাগিব তোমাৰ it should be less than 6 and greater than is equal to 0 শূন্যতকৈ ডাঙৰ বা শূন্যৰ সমান হ'ব এইখিনি বস্তুকে আমি কি বুলি লিখিব পাৰো a is equal to 6 * q plus r বুলি লিখিব পাৰোনে আৰু এইটোকে কি বুলি কয় তোমাৰ ইডিয়াল বুলি কয় হয়নে নহয় গতে হেইখিনি বস্তুকে আমি ইয়াতে লিখিছো এতিয়া চোৱা r ৰ ভ্যালু কিমান বুলি কৈছে 1 to 0 তকৈ ডাঙৰ হ'ব লাগিব আৰু কিমান হ'ব তোমাৰ 6 তকৈ সৰু হ'ব গতিকে r ৰ ভ্যালু তোমাৰ কি হ'ব গতিকে r ৰ ভ্যালু ইয়াৰ পিছত লিখা গতিকে r = তুমি কি বুলি লিখিব পাৰিবা এতিয়া r = তুমি 0 ৰ সমান হ'ব r = 0 1 2 3 4 আৰু 5 এইকেইটা ভ্যালু হ'ব পাৰিব হয়নে এইখিনি ৰেঞ্জৰ ভিতৰত হয়নে নহয় গতিকে চোৱা যদি r = কেছ 1 বুলি কনসিডাৰ কৰি লোৱা কেছ 1 যদি r = তোমাৰ কি হয় 0 হয় 2 হয় বা 4 হয় তেতিয়া হলে তোমাৰ কি হ'ব a = কিমান হ'ব তোমাৰ 6q plus 2 আৰু 6q plus 4 এই গুটেকেইটা সংখ্যা চোৱাচোন এটুক 2 ৰে হৰণ কৰিব পাৰি এটুক 2 ৰে কমন লবে 2 ৰে হৰণ কৰিব পাৰি এটুক 2 ৰে হৰণ কৰিব পাৰি হয় গতে ইহত কি হয় যেহেতু ইহত কি 2 ৰে বিভাজ্য গতিকে এইবোৰ কি হ'ব তোমাৰ 2 ৰে বিভাজ্য হলে কি হ'ব এইবোৰ যুগাত্মক যুগ্ম অখণ্ড সংখ্যা হয়নে নহয় এইবিলাক কি হ'ব যুগাত্মক যুগ্ম অখণ্ড সংখ্যা আকৌ তুমি যদি কেছ 2 হিচাপে যদি কনসিডাৰ কৰি লোৱা তেতিয়া হলে কি হ'ব চোৱাচোন এইখিনি মই মুছি দিছো কেছ 2 যদি তুমি কনসিডাৰ কৰা তেতিয়া কি হ'ব চোৱাচোন কেছ 2 বুলি কনসিডাৰ কৰি লোৱা মানে কি যদি r = তোমাৰ 1 হয় 3 হয় আৰু 5 হয় তেনেহলে a কি হ'ব তোমাৰ a = 6q plus 1 6q plus 3 6q plus ইয়াতে চোৱা যেটো 6q আছে এটো এটা কি যুগ্ম সংখ্যা হয় না 6q এই এটা যুগ্ম সংখ্যাৰ লগত যদি তুমি 1 3 5 এবোৰ কি কৰিছা এটা অযুগ্ম সংখ্যা কি কৰিছা যোগ কৰিছা যেটো এটা যুগ্ম সংখ্যাৰ লগত এটা অযুগ্ম সংখ্যা যোগ কৰিছো গতিকে গুটেইবিলাক কি হ'ব তোমাৰ অযুগ্ম হৈ যাব হয়নে গতিকে কি লিখিব পাৰা যেহেতু 6q 2 ৰে 6q এটা 2 ৰে বিভাজ্য যুগ্ম সংখ্যা কি হ'ব এটা যুগ্ম সংখ্যা গতিকে 6q plus 1 6q plus 3 6q plus 5 এইবোৰ কি হ'ব এইবোৰ কি হ'ব যুগাত্মক অযুগ্ম অখণ্ড সংখ্যা যুগাত্মক অযুগ্ম অখণ্ড সংখ্যা বুজি পালা হৈ গল এটা যুগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ ফৰ্মুলা কেনেকুৱা পালা আমি
6 কিউ প্লাছ 1 6 কিউ প্লাছ 3 6 কিউ প্লাছ 5 আমাক কি সুধিছিলে প্ৰশ্নটো যে যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ কেনেকুৱা ধৰণৰ আৰ্হি থাকিব 6 কিউ প্লাছ 1 6 কিউ প্লাছ 3 6 কিউ প্লাছ 5 হয়নে এইটোকে সুধিছিলে গতিকে আমি হেতুকে দেখুৱাইছো হয়নে গতিকে এইটো তোমাৰ কি হ'ব উত্তৰ হ'ব গতিকে এইখিনি তুমি লিখি লোৱা তাৰ পিছত মই তোমালোকৰ নেক্সট কোৱেশ্চনটো আলোচনা কৰিম তোমালোকৰ এতিয়া আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈকে কোৱেশ্চন নম্বৰ 3 টো মই তোমালোকৰ ইয়াতে এৰি দিছো কিহৰ কাৰণে এৰি দিছো কাৰণ কোৱেশ্চন নম্বৰ 3 আৰু কোৱেশ্চন নম্বৰ তোমাৰ 6 আৰু 7 3 6 7 একেটা কি একে ধৰণৰ অংক সেই কাৰণে সেই অংককেইটা মই তোমালোকৰ একেলগে আলোচনা কৰিম লগতে তোমালোকৰ ইয়াৰ আগতে এটা উদাহৰণ এটা আছে উদাহৰণ তোমালোকৰ 4 নম্বৰ হেতু তোমালোকৰ কি একে ধৰণৰ অংক গতিকে এই 4টা অংক মই তোমালোকৰ এটা সেপাৰেট ভিডিঅত একেলগে আলোচনা কৰিম যেটো সেই অংককেইটা কৰিবৰ কাৰণে অকমান বুজাৰ শক্তিটো লাগিব লগতে তোমালোকৰ গসাগুৰ ওপৰত অলপ সম্যক জ্ঞান লাগিব গসাগুনো কি কিহৰ কাৰণে আমি গসাগু উলিয়াব লাগে সেই কথাবিলাক তোমালোকক অকমান জানিব লাগিব সেই কাৰণে মই সেই 4টা অংক বেলেগ এটা ভিডিঅত তোমালোকক কভাৰ কৰি দিম আৰু তাতে তোমালোকে ভালদৰে বুজি পাবা ঠিক আছে গতে প্ৰথমতে আমি এই যেটো ভিডিঅ লৈছে এই ভিডিঅটোত মই তোমালোকৰ 4 নম্বৰ আৰু 5 নম্বৰ এইকেইটা 2 5 1 এই অংককেইটা যিকেইটা একে ধৰণৰ অংক আছে সেই অংককেইটা তোমালোকক কৰাই দিম ঠিক আছে বুজি পাইছা নহয় তোমালোকে আকৌ নুহুদিবা যে স্যাৰ 3 নম্বৰটো কিয় কৰাই দিয়া নাই 5 নম্বৰটো কিয় কৰাই দিয়া নাই 6 নম্বৰটো কিয় কৰাই দিয়া নাই 7 নম্বৰটো কিয় কৰাই দিয়া নাই হয়নে হেকিটা আমি কি কৰিম এটা বেলেগ ভিডিঅত কৰাই দিম গতিকে 4 নম্বৰটোত কি দিছে চোৱাচোন 4 নম্বৰটোত কৈছে যে যিকোনো অখণ্ড সংখ্যাৰ বৰ্গ যদি লোৱা সেই অখণ্ড সংখ্যাৰ বৰ্গটো কি আহি হ'ব তোমাৰ 3m বা 3m + 1 যত m টো এটা কি যিকোনো ধৰণৰ অখণ্ড সংখ্যা হ'ব পাৰে বুলি কৈছে হয়নে এইটো তোমাক ইডিয়াল ব্যৱহাৰ কৰি পেলাই তোমাক কি কৰিব দিছে প্ৰুফ কৰিব দিছে সো আমি সলিউশনটো অকমান দীঘলীয়া হ'ব লেট এ এটা যিকোনো অখণ্ড সংখ্যা যোগাত্মক অখণ্ড সংখ্যা যোগাত্মক অখণ্ড সংখ্যা ঠিক আছে আৰু b = 3 বুলি কনসিডাৰ কৰি লোৱা আৰু b = 3 হৈছে নে এনে ধৰণে যদি আমি কনসিডাৰ কৰি লওঁ তেন্তে ইডিয়াল মতে তোমালোকক কমপ্লিটলি লিখিবা ইডিয়াল মতে আমি কি লিখিব পাৰো যে কি লিখিব পাৰো সোৱাচোন ইয়াতে কি লিখিব পাৰো a = 3 * q + r যত তোমাৰ r should be less than 3 হ'ব and it should be greater than 0 greater than equal to 0 r ৰ ভ্যালু তোমাৰ কি হ'ব 3 তকৈ সৰু হ'ব আৰু তোমাৰ এটা কি কৈছে এই যেটো a তোমাৰ অখণ্ড সংখ্যা এই a অখণ্ড সংখ্যাটো যদি তুমি কি কৰা বাৰে বাৰে কি গৈ থাকা বৰ্গমূল লৈ গৈ থাকা তেনেহলে তোমাৰ সেই বৰ্গমূলটো তোমাৰ ফৰ্ম কি হ'ব বুলি কৈছে 3m আৰু 3m + 1 হ'ব বুলি কৈছে ঠিক আছে গতিকে r ৰ ভ্যালু আমি কি বুলি জানো that is r ৰ ভ্যালু আমাৰ কি থাকিব 0 তকৈ ডাঙৰ হ'ব লাগিব হয়নে 0 1 আৰু 2 হ'ব যেটো একেটা হ'ব গতিকে r ভ্যালু আমি কি পাম a = তোমাৰ 3q পাবা হয়নে আৰু কি পাবা 3q + 1 হ'ব আৰু তোমাৰ কি হ'ব 3q + 2 হ'ব একেটা r ৰ ভ্যালু হয়নে এই 0 r ৰ ঠাই 0 1 আৰু 2 বহুৱাই দিলে আমি a ৰ ভ্যালু কেটা পাই গৈছো হয়নে গতিকে এতিয়া আমি কি কৰিব লাগে ইয়াৰ a² টো উলিয়াব লাগে ইয়াৰ বৰ্গমূলটো ল'ব লাগে বৰ্গমূলটো উলিয়াই পেলাই আমি চাব লাগে যে এই সংখ্যা কেটাৰ আৰ্হিটো এনেকুৱা ধৰণৰ আৰ্হি হয় নে নহয় আমি হেতুকে দেখুৱাব লাগে গতিকে এতিয়া বুলি লিখা a² মানে কিমান a² গোটেই কেটাকে স্কয়াৰ কৰি দিয়া 3q² 3q + 1 হোল স্কয়াৰ 3q + 2 হোল স্কয়াৰ এই গোটেই কেটাকে স্কয়াৰ কৰি দিয়া স্কয়াৰ কৰি দিলে কি হৈ যাব
এইটো তুমি কি লিখিব পাৰা 9q স্কয়াৰ ইয়াতে কি লিখিব পাৰা তুমি 9q স্কয়াৰ প্লাস 1 প্লাস 6 অফ q লিখিব পাৰা ইয়াতে তুমি কি লিখিব পাৰা 9 অফ q স্কয়াৰ প্লাস 4 প্লাস twice of 12 of q এনে ধৰণে লিখিব পাৰা নে হয়নে নহয় গতিকে ইয়াতে 9q স্কয়াৰটো তুমি কি লিখিব পাৰা q যেহেতু যিকোনো ধৰণৰ এটা অখণ্ড সংখ্যা গতিকে তুমি কি লিখিব পাৰা 3 into 3q স্কয়াৰ বুলি লিখিব পাৰা নে আনহাতে এক মিনিট এই 9q স্কয়াৰ প্লাস 6q ইহত দুটাৰ পৰা আমি কি লিখিব পাৰিম 3q যদি তুমি কি কৰা কমন লোৱা তেনেহলে তোমাৰ কি থাকিব twice of 3q নহয় 3 কমন লোৱা 3 কমন ললে ইয়াতে তোমাৰ কিমান থাকিব thrice of q স্কয়াৰ প্লাস twice of q আৰু প্লাস 1 এটুক আমি এনে ধৰণে লিখিব পাৰো ঠিক সেইদৰে ইয়াৰ পৰাও তুমি কি কৰা 3 কমন লোৱাচোন 3 কমন ললে তুমি 3 thrice of q স্কয়াৰ প্লাস 4 of q এটো 3 plus 1 বুলি লিখিব পাৰি নে 3 plus 1 বুলি লিখিব পাৰি গতিকে ইয়াতে কিমান হ'ব 1 হ'ব বাহিৰত এটা তোমাৰ 1 আহি যাব হয় গতিকে এই q স্কয়াৰটো যেটো এটা অখণ্ড সংখ্যা এই অখণ্ড সংখ্যাৰ তুমি যদি বৰ্গমূল লোৱা তেনেহলে হেতু কি হ'ব আৰু এটা অখণ্ড সংখ্যাই হ'ব আনহাতে q স্কয়াৰ প্লাস twice q এইবিলাক গোটেইবিলাক কি হ'ব এটা এটা অখণ্ড সংখ্যা হ'ব হয়নে গতিকে তুমি কি লিখিব পাৰিবা 3 into m 3m plus 1 আকৌ কি লিখিব পাৰিবা 3m plus 1 যত m এটা কি তোমাৰ অখণ্ড যোগাত্মক অখণ্ড সংখ্যা বুলি লিখিবা অকল অখণ্ড সংখ্যা নহয় যোগাত্মক অখণ্ড সংখ্যা বুজি পালা গতিকে এনে ধৰণে তোমালোকে কি কৰিব লাগিব 4 নম্বৰটো প্ৰুফ কৰিব লাগিব এটো বেসিক্যালি তোমালোকৰ m1 m2 এনেকুৱা ধৰণৰ দিলে তোমালোকৰ সুবিধা হয় বুজি পোৱাত সুবিধা হয় কাৰণ একেটা মান একে নহয় যিকোনো ধৰণৰ অখণ্ড সংখ্যা হ'ব পাৰে কিউৰ যিকোনো মানৰ কাৰণে সো কোৱেশ্চনটো এটোৱে সুধিছিলে সো লিখি লোৱা ইয়াৰ পিছত মই তোমালোকৰ 5 নম্বৰটো কৰাই দিম 4 নম্বৰটো বুজি পালা এটা 5 নম্বৰটো লৈকে আইছো 5 নম্বৰটো একে ধৰণৰে অংক 4 নম্বৰটো আমি বৰ্গমূলটো দেখাব লাগে বৰ্গটো দেখাব লগা আছিল ইয়াতে আমি ঘনমূলটো দেখাব লাগিব হয়নে ঘনফলটো দেখাব লাগিব বৰ্গফল আৰু ঘনফল মানে কি তোমালোকৰ কিউব কৰিব লাগে হয়নে কি কৈছে 5 নম্বৰটোত কৈছে যে যিকোনো ধৰণৰ এটা অখণ্ড সংখ্যা যদি a লোৱা হয়নে এটো এটা যিকোনো ধৰণৰ অখণ্ড সংখ্যা ইয়াৰ যদি আমি a কিউব কৰো তেনেহলে যেটা a কিউব পৰো হে a কিউব কেটা কি আকাৰৰ হ'ব তোমাৰ 9m plus 1 plus 9m plus 8 এনেকুৱা ধৰণৰ হ'ব বুলি কৈছে এনেকুৱা ধৰণৰ ফৰ্মত থাকিব ঠিক আছে গতিকে তুমি এটো কি কেনে ধৰণে প্ৰুফ কৰিবা তুমি ইডিএল ব্যৱহাৰ কৰিব লাগিব হয়নে গতিকে ইউক্লিডৰ ডিভিজন লেমাটো তুমি ইউজ কৰিব লাগিব সেই ডিভিজন লেমা ইউজ কৰি পেলাই এটো তুমি প্ৰুফ কৰিব লাগিব সো সলিউশনটো লিখি লোৱা আগৰ ধৰণে let a এটা যিকোনো ধৰণৰ যিকোনো যোগাত্মক অখণ্ড সংখ্যা হয়নে এটো এটা যিকোনো ধৰণৰ যোগাত্মক অখণ্ড সংখ্যা আৰু b = 3 বুলি কনসিডাৰ কৰি লোৱা কি বুলি কনসিডাৰ কৰিব বছ b = 3 বুলি কনসিডাৰ কৰি লব দিছো এইখিনি কথা তোমালোকে মনত ৰাখিবা কয় b = 3 বুলি যদি কনসিডাৰ কৰিব লগা হয় গতিকে আমি কি লিখিব পাৰো গতিকে ইডিএল মানে মতে কি লিখিব পাৰো a = thrice of q plus r হয়নে
য'ত r ৰ ভ্যালু তোমাৰ কি হ'ব ইট ইজ লেছ দেন 3 আৰু গ্ৰেটাৰ দেন ইজ ইকুৱেল টু 0 গতিকে r ৰ ভ্যালু কিমানৰ ভিতৰত থাকিব r ইজ ইকুৱেল টু 0 1 আৰু 2 লিখিব পাৰো গতিকে a ইজ ইকুৱেল টু তুমি কি লিখিব পাৰা thrice of q প্লাস thrice of q plus 1 আৰু thrice of q plus 2 এটা কি কৈছে এই a টোৰ গুটেকেটা আমি কি পালো সংখ্যা কেটা পাই গলো ইয়াক যদি a কিউব বুলি লিখো তেনে a কিউব বুলি লিখিলে a কিউবৰ যেটা ফর্ম আছে এই ফর্ম কেটা কি হ'ব লাগিব 9m plus 1 আৰু 9m plus 8 এনেকুৱা ধৰণৰ আৰ্হিত আহিব লাগিব গতিকে আমি ইয়াৰ গুটেকেটাকে কি কৰিম এতিয়া কিউব কৰি দিম সো এই ফালৰ পৰা লিখা অলপ তোমালোকে তেতিয়া সুবিধা হ'ব এতিয়া a cube কৰিলে তোমাৰ কিমান হ'ব thrice of q whole cube thrice of q plus 1 whole cube thrice of q plus 2 whole cube এটা এটাকে কৰি গৈ থাকো নহলে জায়গা নহব ঠিক আছে প্ৰথমতে আমি কি কৰো a cube is equal to thrice of q whole cube মানে কি তুমি কি লিখিব পাৰা এটো মানে 27 whole cube হয়নে ইয়াক আমি কি লিখিব পাৰো 9 into 3 into cube এনেকে লিখিব পাৰোনে নোৱাৰো কিহৰ কাৰণে সোৱা এই যেটো কিউব হৈ আছে এটো কিউটো যিকোনো ধৰণৰ এটা অখণ্ড সংখ্যা হ'বনে ইয়াৰ যদি কিউব কৰো তেনহলে হেতু এটা কি হ'ব তোমাৰ যিকোনো ধৰণৰ এটা অখণ্ড সংখ্যা হ'ব গতিকে 3 কিউব 2 কি হ'ব যিকোনো ধৰণৰ এটা অখণ্ড সংখ্যা হ'ব সাপোজ এই অখণ্ড সংখ্যাটো তুমি m বুলি কনসিডাৰ কৰিলো হয়নে গতিকে a কিউব যদি তুমি কি কৰা কিউব কৰা তেনহলে এটো কি ফৰ্মত থাকিব 9m ফৰ্মত থাকিব আকৌ তুমি কি কৰা এটো a কিউব মানে কি তোমাৰ এটো কনসিডাৰ কৰা twice q plus 1 ইয়াক যদি কিউব কৰা তেনহলে কি হ'ব 3 কিউব হ'ব হয়নে মানে কি 27 কিউব এটো কিউব কৰিলে 1 হ'ব 3 into a square মানে এটোত কিমান আছে 9 হয়নে 9 3 square সো মই আগতে পাতিয়ে দিছো সোৱা এনে ধৰণে ডাইৰেক্ট কৰিলে তোমালোকৰ গণ্ডগোল লাগিব পাৰে গতিকে গুটেইখিনি কৰি দিছো কিমান হ'ব সোৱা এটো 27 কিউব মানে 1 আছে ইয়াতে কিমান আছে তোমাৰ 27 q square plus 9 of q হ'ব হয়নে গতিকে এইটোৰ পৰা আৰু এইটোৰ পৰা আমি যদি 9 কি কৰো কমন ল তেনহলে তোমাৰ কি থাকিব সোৱাচোন 3 of q to the power 3 ইয়াৰ পৰা তোমাৰ হ'ব 3 of q to the power square plus q আৰু এটো তোমাৰ কি আছে plus 1 গতিকে এই কিউব টু যেহেতু এটা যিকোনো ধৰণৰ অখণ্ড সংখ্যা গতিকে এটোৰ গুটেখিনি কি হ'ব কিউব স্কয়াৰ এবিলা প্লাস কৰিলে এটা যিকোনো ধৰণৰ অখণ্ড সংখ্যা হ'ব এটো m বুলি আমি লিখিব পাৰো সো আমি কি পালো এই দুটা সংখ্যাক যদি আমি কি কৰো কিউব কৰি দিও তেনেহলে কি হ'ব হে সংখ্যাটো 9m আৰু 9m plus 1 এইটো আহিৰ হ'ব বাকিখিনি মই তোমালোক কৰাই দি আছো আগতে এখিনি লিখি লোৱা আৰু এটুকু কিউব কৰা আমি কৰাই দি আছো বাৰু এখিনি আগতে লিখি লোৱাচোন তোমালোকে So এতিয়া আমি কি কৰিম এটু কিউব কৰি চাম হয়নে সো a কিউব মানে কিমান 3q plus 2 whole cube এটু কিউব কৰা 3 কিউব হ'ব হয়নে 2 কিউব 3 into 3 cube square into 2 plus 3 into 3 cube into 2 square এটু গুটেখিনি লিখাচোন কি হয় তোমাৰ 27 cube 8 এটু তোমার কিমান হ'ব 27 q square sorry 27 নহয় এটো 54 হ'ব 27 নহয় এটু কিমান হ'ব 54 q square plus এটু কিমান হ'ব তোমাৰ
ইয়াতে 4 হ'ব 3 3 গুণ 9 9 4 গুণ 36 হৈ গ'ল এইখিনি পাম এতিয়া এই গুটেই কেইটাৰ পৰা এইটো আৰু এইটোৰ পৰা আমি কি কৰোঁ 9 কমন লোৱা তোমাক 9 কমন ল'লে তোমাৰ কিমান থাকিব 3 কিউব প্লাস ইয়াৰ পৰা কমন ল'লে 6 কিউ স্কয়াৰ প্লাস ইয়াৰ পৰা কমন ল'লে 4 কিউ আৰু প্লাস 8 আছে মানে তোমাৰ এক্সট্ৰাকে বুজি পালা গতিকে এই গুটেই কেইটা এটা কি হ'ব যিকোনো ধৰণৰ অখণ্ড সংখ্যা হ'ব গতিকে এটোক আমি m বুলি ৰিপ্ৰেজেন্ট কৰিব পাৰো 9m প্লাস 8 হয়নে গতিকে এই সংখ্যাটো যদি আমি কিউব কৰো তেনেহলে এটো কি আহি হ'ব 9m প্লাস 8 যেটো নেকি তোমাক কি কৰিছিলে কোৱেশ্চনটো সুধিছিলে হৈ গ'ল প্ৰুফ হৈ গ'ল নে ধুনিয়াকৈ প্ৰুফ হৈ গ'ল হয় গতিকে এইখিনি এনে ধৰণে কৰিব লাগিব তোমালোকে প্ৰশ্নটো উত্তৰ কৰি সলিউশন কৰিব লাগিলে যে তোমালোকে ধুনিয়াকৈ লিখি লোৱা তাৰ পিছত এই ক্লাসটো এখিনিতে সামৰিম গতিকে তোমালোকে লিখি লোৱাচোন সো লিখা হৈ গ'ল এতিয়া মই তোমালোকৰ এই ভিডিওটোত কি কৰিলো তোমালোকৰ 1 নম্বৰটো কৰাই দিছো 2 নম্বৰটো কৰাই দিছো 3 নম্বৰটো কৰাই দিয়া না হয়নে মই এটো বেলেগ ভিডিওত কৰাই দিম 4 নম্বৰ আৰু 5 নম্বৰটো কৰাই দিলো হয়নে এই গুটে কেটা একে ধৰণৰে অংক ইয়াৰ লগতে তোমালোকৰ एग्जांपल যেটো 2 আছিল হে 2 তোমালোকৰ এনেকুৱা ধৰণৰ অংক এটা আছিল হয়নে হেতু একেলগে তোমালোকে পঢ়ি লবা বুজি পাইছা মই তোমালোকৰ ইয়াৰ আগৰ ভিডিওটোত কৰাই দিছো আৰু এই ভিডিওটোৰ যিবিলাক নোটস আছে যেটো পিডিএফ আছে এটো ডেসক্ৰিপচন বক্সত এটা লিংক এটা থাকিব সেই লিংকৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা আৰু ভিডিও পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 যিবিলাক লিংক থাকিব সেই লিংক বিলাক মই তোমালোকৰ ডেসক্ৰিপচন বক্সত দি দিম তাৰ পৰা তোমালোকে কি কৰিব পাৰিবা ডাউনলোড কৰি ল'ব পাৰিবা ডাউনলোড কৰি পেলাই তাৰ পৰা ডাইৰেক্ট পঢ়িব পাৰিবা ঠিক আছে গতিকে আজিলৈকে এৰিছো আকৌ নেক্সট ক্লাছত লগ পাম তেতিয়ালৈকে তোমালোকে ভালদৰে পঢ়া-শুনা কৰি থাকা আৰু তোমালোকে ঘৰৰ ভিতৰতে থাকা ঘৰতে থাকা বাহিৰত ওলাই না যাবা কিবা বিশেষ কাম থাকিলে ওলাই যাবা সেফ থাকিব ট্ৰাই কৰা সো সি ইউ ইন দা নেক্সট ক্লাস টিল দেন থ্যাংক ইউ